নমস্কাৰ। মই এতিয়া কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতা শিৰোনাম আই বসুমতী। মই নিজেই লেখা কবিতা হয়, মাথো মোৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। আই নামৰ দুটি আখৰ কিমান যে ভাল লগা শব্দৰ, বসুমতী নামৰ চাৰিটি আখৰে কৰিলে পাগল। আই গৰ্ভত থিতাপি লোৱা দিনৰে পৰা বৰ কষ্ট দিলোঁ আইক, ভৰ দি কষ্ট দিলোঁ বসুমতীৰ ওপৰত। জীয়াই থাকি বৰ ভাগৰ লাগিছেও আই, বোজা হৈ পৰিছোঁ সমাজৰ ওচৰত। তোমাৰ কোলাত শুই খাই কিমান যে সুখ পাইছিলোঁ, এতিয়া মাথো সুখৰ মুখ নেদেখাই হ'লো আই। কাণ পাতিলে শুনো সুখন লুণ্ঠন ধৰ্ষণ বৰ্বৰতা, আৰু পৰিছে বসুমতীৰ ওপৰত উপৰ্গ্ৰহ হেঁচা। এই গৰহয় অসমৰ সন্তানক এটি এটি কৰি পেলাইছে ধ্বংসমুখলৈ ঠেলি। সমাজ সচেতন নোহোৱাৰ বাবে আই কালৰ সৰ্পে ধৰিছে ছানি। আমিনো কাৰ হতে জীয়াই থাকিম আজি, সূৰ্যই গতি কৰে পূবৰ পৰা পশ্চিমলৈ, আমি গতি কৰোঁ ইহৰ কালৰ পৰা পৰকাললৈ গতি। জীয়াই থকা আগমুহূৰ্তলৈকে মাথো কৰি যাম সংগ্ৰাম, আপোন জীৱন দিম আত্মৰ বলিদান। হে উঠি অহা অসমৰ নতুন প্ৰজন্মসকল, ধ্বংসৰ পথ পেলোৱা মোহাৰি, সুখৰ সন্ধান লোৱা বিচাৰি, আহা আমি সকলো মিলি গাঁঠো এডাল সমন্বয় নাজৰি। নমস্কাৰ।